SP, go back! Go back! Go back! Thumri SP, go back! Go back! Go back! Thumri SP, go back! Go back! Go back! We want justice! Zindabad! Rashtrapati Zindabad! 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 Rashtrapati Zindabad! 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 Hindu upor অত্যাচার না চলিব! No chalibo! No chalibo! হিন্দুর উপর অত্যাচার না চলিব! No chalibo! No chalibo! হিন্দুর উপর Thumri police go back! Go back! Go back! Thumri SP go back! Go back! Go back! Assam police hi! Hi! We want justice! Rashtrapati Zindabad! Rashtrapati Zindabad! আজি আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগল ধুবুৰী জিলা সমিতিৰ উদ্যোগত আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো গোলগঞ্জ চিডিচিৰ কাৰ্যালয়ৰ সন্মুখত। আজি আপোনালোকে সকলোৱে জ্ঞাত যোৱা 10 তাৰিখে আক্ৰমণৰ নেতৃত্বত যি গোলগঞ্জত আমাৰ জোৰ সমদল হৈছিল, এই জোৰ সমদলত ধুবুৰী জিলা প্ৰশাসনৰ যি বৰ্বৰ আক্ৰমণ, ধুবুৰী জিলা গুণ্ডা বাহিনী পুলিচ বাহিনী যি বৰ্বৰ আক্ৰমণ কৰিলে, মহিলাৰ পৰা আৰম্ভ কৰি আক্ৰমণৰ কৰ্মীৰ ওপৰত যি আক্ৰমণ কৰিলে, তাৰ আক্ৰমণৰ প্ৰতি আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। এনে পুলিচৰ গুণ্ডাগিৰ্দি আমি কেতিয়া সহ্য নকৰো। অন্যথা আমি চৰকাৰকো সকীয়াই দিছো যে আজি হিন্দু চৰকাৰ আপোনালোকে কৈ থাকে, আজি এইখন চৰকাৰৰ দিনত আজি হিন্দু মাৰি খাব লগা হ'ল। কিয় বাৰম্বাৰ খিলঞ্জীৰ ওপৰত আক্ৰমণ? এই আক্ৰমণৰ কিমান দিনৰ কাৰণে? আজি চাওক, কনষ্টিটিউচনেল ৰাইট হয়, ৰাইট টু মুভমেণ্ট, এই মুভমেণ্টটোক তেওঁলোকে যি বৰ্বৰ আক্ৰমণ কৰিলে, আকাশৰ প্ৰতিনিধিয়ে পিছফুলি তেওঁলোকৰ যি ডিমাণ্ড আছিল তেওঁলোকে জোৰ সমদল ওলাইছিল। কিন্তু পুলিচ বাহিনীয়ে এনে কি অৱস্থা ক্ৰিয়েট কৰিলে যে আজি আন্দোলনকাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণ। আজি আপোনালোকে সকলোৱে দেখিছে কি ধৰণে মূৰ পঠাই দিছে, তাৰপিছত ঠেং ভাঙি দিছে। এইবিলাক কি পুলিচ কি গুণ্ডা নেকি? মই মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰো, আপোনাৰ পুলিচ কি গুণ্ডা নেকি? এই পুলিচৰ গুণ্ডাগিৰি আমি সহ্য নকৰো এজ এ আন্দোলনকাৰী হিচাপে। আৰু আমি সবতকৈ দুৰ্ভাগ্যৰ কথা, এইখন চৰকাৰৰ দিনত আমাৰ হিন্দু মানুহে মাৰি খাব লগা হ'ল। ইয়াতকৈ আৰু দুখৰ বিষয়ে কি হ'ব কওক আপোনালোকে? আজি সেইকাৰণে আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘাটৰ জৰিয়তে আমি প্ৰশাসন তথা মাননীয় মুখ্যমন্ত্ৰীক একদম আমি সকীয়াই দিছো যে অনাগত ভৱিষ্যতত দিনত যাতে কোনো ধৰণৰ এনে কাৰ্যক আপোনালোকে প্ৰশ্ৰয় নিদিয়ে, নহ'লে অন্যথা আমি কিন্তু ইয়াৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আমাৰ মূল দাবী তাৎক্ষণিকভাৱে আমাৰ ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক নিলম্বন কৰিব লাগে আৰু বিভাগীয় ডিচিপ্লিনাৰী একশ্যন ল'ব লাগে। কাৰণ নট অনলি খালি 2জন আৰক্ষী বিষয়াক ছাছপেণ্ড কৰিলেই নহ'ব, কাৰণ এই ঘটনাটোৰ লগত বহুত কেইজন আৰক্ষী বিষয়া জড়িত হৈ আছে। এই আৰক্ষী বিষয়া কেইজনকো ছাছপেণ্ড কৰি তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ পৰা ট্ৰেন্সফাৰ কৰিব লাগে, লগতে আমাৰ SP বাইদেউকো নিলম্বন কৰি ট্ৰেন্সফাৰ কৰিব লাগে। অন্যথা আমি কিন্তু এই আন্দোলন কিন্তু চলি আছে আৰু চলি থাকিব। তেওঁলোকৰ ভুক্তভোগীসকলক তেওঁলোকৰ পুলিচৰ গুণ্ডাগিৰিৰ কাৰণে তেওঁলোকে আজি কোনোবাই ভৰি খহি গৈছে, কোনোবাৰ মূৰ ফাটি গৈছে। গতিকে তেওঁলোকৰ ক্ষতিপূৰণৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো, চৰকাৰে উচিত ব্যৱস্থা তেওঁলোকৰ ওপৰত ক্ষতিপূৰণ দিব লাগে।